Hello everyone, welcome to Advertise Academy. আজি আমি আকৌ এটা ইম্পৰ্টেন্ট টপিক ডিসকাশন কৰিম। সেইকিটা হৈছে যে ইম্পৰ্টেন্ট পলিটিক্যাল এসোসিয়েশন ইন আসাম। ওকে, অসমৰ কেইটামান গুৰুত্বপূৰ্ণ ৰাজনৈতিক আমি অনুষ্ঠানৰ বিষয়ে ডিসকাশন কৰিম। যদি ইয়াত সংঘ বুলি লিখা আছে আমি ৰাজনৈতিক অনুষ্ঠান বুলিও আমি ক'ব পাৰিম। ঠিক আছে, সো বহুত ইম্পৰ্টেন্ট হয়, পৰীক্ষাত আহিয়ে থাকে ইয়াৰ ওপৰত কোৱেশ্চন। আপোনালোকে যদি কোৱেশ্চনবোৰ মেলি চাই প্ৰিভিয়াস কোৱেশ্চনবোৰ এপিএসসিত বা আদাৰ ডিপাৰ্টমেন্টাল এক্সামবোৰৰ, গতিকে আপোনালোকে ইয়াৰ পৰা কোৱেশ্চন এটা দুটা কোৱেশ্চন প্ৰতি বছৰ আহে। সো এটা দুটা কোৱেশ্চন মানে কিমান 2 to 4 marks। ওকে, আৰু ইজিলি আমি সেই মাৰ্কসটো আমি ক্যাৰি কৰিব পাৰিম। আৰু মেইনছৰ কাৰণেও ইম্পৰ্টেন্ট হয়, শৰ্ট নোটত মেবি আহি যাব পাৰে। তো ডিসকাস about the various political association in Assam during independence time তেনেকে আমাক দিব পাৰে। ওকে, সো যিমানখিনি কন্টেন্ট ইয়াৰে ডিসকাশন কৰিম সেইখিনি আমাৰ 10 মাৰ্কছৰ এটা কোৱেশ্চন লিখিবৰ কাৰণে সাফিসিয়েন্ট হ'ব। ওকে, সো ইয়াৰ পিছত আমি এটো ডিসকাশন কৰাৰ পিছত আকৌ আমি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আমি লৈ আহিছো, যিবোৰ কোৱেশ্চন আগতে এপিএসসিত সুধিছে। ঠিক আছে, সো আপোনালোকে তেনেকে টপিকবোৰ গম পাব যে কোনবোৰ টপিক আমি পঢ়িব লাগে ফৰ আৱাৰ প্ৰিলিমছ, ফৰ আৱাৰ মেইনছ, আৰু কোনবোৰ আমি স্কিপ কৰিব লাগে। ঠিক আছে, সো মই কি কৰিম যে প্ৰতিটো ক্লাছতে 10-15 মিনিটৰ মোৰ যিমানখিনি মই ক্লাছ কৰোঁ, সো প্ৰতিটো ক্লাছতে মই এপিএসসিত আগতে অহা ওকে 3-4টা কোৱেশ্চন মই ডিসকাস কৰিবৰ কাৰণে ট্ৰাই কৰিম, যাতে আপোনালোকৰ এটা আইডিয়া হয় যে পৰীক্ষাত কেনেকুৱা ধৰণৰ টপিকবোৰৰ পৰা কোনবোৰ কোৱেশ্চন জেনাৰেলি সুধি আছে। ঠিক আছে, সো লেটস ষ্টাৰ্ট দ্য ক্লাছ মাই ডিয়াৰ ষ্টুডেণ্টছ। ওকে, সো প্ৰথমতে আমি এটা চাম যে অসমৰ যেটো আমাৰ ফাৰ্স্ট পলিটিক্যাল এসোসিয়েশন হল সেটো কি হল যোৰহাট সাৰ্বজনিক সভা। বাৰে বাৰে পৰীক্ষাত আহিয়ে থাকে যে কোনটো বছৰত এস্টাবলিশ কৰিছিলে, কোনে এস্টাবলিশ কৰিছিলে। ঠিক আছে, কোনটো ইয়াত এস্টাবলিশ হৈছিলে 1884। বহুত ইম্পৰ্টেন্ট, আপোনালোকে ইয়াৰ পৰা শৰ্ট নোটও বনাব পাৰে। ঠিক আছে, বা ষ্টিকি নোট বনাই আপোনালোকে কি কৰিব পাৰে, পঢ়া টেবুলৰ ফ্ৰন্টত চাৰ্ট পেপাৰত লগাই থব পাৰে। ওকে, বহুত ইম্পৰ্টেন্ট এইকেইটা যিকেইটা ডিসকাশন কৰি আছো, এটা কোৱেশ্চনটো আহে ইয়াৰ পৰা। ঠিক আছে, আৰু এইখন it is the first political association formed in Assam, in the state of Assam. Okay, আৰু এটো কোনে ফাউন্ড কৰিছিলে? It was founded in 1884 at Jorhat. It was an initiative of কাৰ initiative আছিলে এটো? The famous tea planter of Assam, জগন্নাথ বৰুৱাৰ এটো কি আছিলে? এটা ইনিচিয়েটিভ আছিলে। ওকে, ঠিক আছে, বুজি পাইছো। ইয়াৰ মেইন পাৰপজটো কি আছিলে যে এই সভাখনৰ মেইন পাৰপজটো কি আছিলে যে জনসাধাৰণৰ যিবোৰ আশা আকাংক্ষা সেইবোৰ যাতে গভৰ্ণমেণ্টক ক'ব পাৰে থ্ৰু দিস সভা। ওকে, আৰু গভৰ্ণমেণ্টৰ যিবোৰ নীতি আদৰ্শ সেইবোৰ যাতে জনসাধাৰণৰ মাজত কি কৰিব পাৰে, স্প্ৰেড কৰিব পাৰে, এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰে। বুজি পাইছো, এইকিটাই আছিলে মেইন পাৰপজ অফ দিস সভা, যে এই সভাখন কিয় বনাব লগা হৈছিলে, যে আমাৰ জনসাধাৰণৰ যিবোৰ আশা আকাংক্ষা গভৰ্ণমেণ্টৰ পৰা আমি কি বিচাৰো, আমাৰ কি প্ৰব্লেম আছে, ক'ত এডুকেশ্যনত প্ৰব্লেম আছে, ক'ত হেলথত প্ৰব্লেম আছে, ভেৰিয়াছ ইস্যুজবোৰ গভৰ্ণমেণ্টৰ ওচৰত এই সভাখনে লৈ যাবলৈ কি কৰিছিলে, চেষ্টা কৰিছিলে জনসাধাৰণৰ সমস্যাসমূহ। ঠিক আছে, বুজি পাইছো। চাওক, বুজি পেলাই যদি পঢ়ো তেতিয়া আমাৰ পঢ়িও ভাল লাগে আৰু আমাৰ বস্তুবোৰ কি হয় আমাৰ কাৰণে ইন্টাৰেষ্টিং হৈ পৰে। ঠিক আছে, ওকে। It represent the wishes and aspirations of the people to the British government. ওকে, আমাৰ মানুহৰ আশা আকাংক্ষাবোৰ ব্ৰিটিছ গভৰ্ণমেণ্টৰ ওচৰত তেওঁলোকে কি কৰিছিলে, উত্থাপন কৰিছিলে। কাৰণ সকলো মানুহেতো গৈ পেলাই ব্ৰিটিছ গভৰ্ণমেণ্টৰ ওচৰত কথা ক'বগে নোৱাৰে, হয়নে নহয়? কোনোবাটো প্ৰতিনিধি লাগিব, গতিকে এই সভাখনে কি কৰিছিলে এজ এ প্ৰতিনিধি হিচাপে কাম কৰিছিলে, যাতে সৰ্বসাধাৰণ মানুহৰ যিবোৰ আশা আকাংক্ষা সেইবোৰ যাতে গৈ পেলাই গভৰ্ণমেণ্টক, ব্ৰিটিছ চৰকাৰক যাতে ক'ব পাৰে। বুজি পাইছো। আৰু ইয়াৰ প্ৰেচিডেণ্ট কোন আছিলে? ৰাজা নৰনাৰায়ণ সিম্হা। Okay, it is not Simha, it is Sinha. Okay, and founder secretary কোন আছিল ইয়াত? জগন্নাথ বৰুৱা। এইকিটা মনত ৰাখিব, এইকিটা পৰীক্ষাত সুধি থাকে। সেক্ৰেটাৰী কোন আছিলে আৰু ইয়াৰ প্ৰেচিডেণ্ট কোন আছিলে? প্ৰেচিডেণ্ট কোন আছিলে? ৰাজা নৰনাৰায়ণ সিম্হা, আৰু ইয়াৰ সেক্ৰেটাৰী কোন আছিলে? জগন্নাথ বৰুৱা। এইকিটা ইম্পৰ্টেন্ট পইণ্ট। কেতিয়া এস্টাবলিশ কৰিছিলে, কোনটো ইয়াত এস্টাবলিশ কৰিছিলে? 1884। ভেৰি ইম্পৰ্টেন্ট। কোন আছিলে, কাৰ ইনিচিয়েটিভ আছিলে? ফেমাছ টি প্লেণ্টাৰ অফ আছাম, জগন্নাথ বৰুৱা। ওকে, আই থিংক ইট ইজ ক্লিয়াৰ। আৰু ইয়াৰ মেইন পাৰপজটো গম পালোৱে কি আছিলে, যে জনসাধাৰণৰ যিবোৰ আশা আকাংক্ষা সেইবোৰ যাতে গভৰ্ণমেণ্টৰ ওচৰত কি কৰিব পাৰে, ক'ব পাৰে যাতে। নেক্সট আমি ডিছকাশ্যন কৰিম অসমীয়া ভাষা উন্নতি সাধনী সভা। এইখন তাৰ 4 বছৰৰ পিছত 1884ত আমাৰ যোৰহাট সাৰ্বজনিক সভা এষ্টাবলিছ হ'ল। তাৰ 4 বছৰৰ পিছত তেনেকে পঢ়িব আপোনালোকে। That means in 1888ত under the guidance of students like কাৰ গাইডেন্সত এখন হৈছিলে? হেমচন্দ্ৰ গোস্বামী, লক্ষীনাথ বেজবৰুৱা আৰু আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা। ঠিক আছে, এই তিনিগৰাকীৰ গাইডেন্সত, পৃষ্ঠপোষকতাত
আমাৰ এই অসমীয়া ভাষা উন্নতি সাধনী সভাখন আমাৰ কি হৈছিলে 1888ত আমাৰ এষ্টাব্লিছ হৈছিলে ওকে আৰু চাওক এইটো এটা ইম্পৰ্টেন্ট পইণ্ট যে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা যায় নহয় কাক কোৱা যায় হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা বহুত ইম্পৰ্টেন্ট এইটো জোনাকী যুগৰ পৰাও এটা কুৱেশ্যন এটা আহে আমাৰ ত্ৰিমূৰ্তি কাক কোৱা যায় ওকে সেইফালৰ পৰা এইটো ইম্পৰ্টেন্ট আমাৰ বুজি পাইছো আৰু এইখন কিয় বনাইছিলে মেইনলি ফৰ্মড এখন কিয় এষ্টাব্লিছ কৰিছিলে টু চেক এটেক অন আছামিজ লেংগুৱেজ যে অসমীয়া ভাষাৰ ওপৰত যিবোৰ এটেক হৈ আছিলে অসমীয়া ভাষাটোক যাতে ৰক্ষা কৰিব পাৰে ওকে সেই কাৰণে এই অসমীয়া ভাষা উন্নতি সাধনী সভাখন এষ্টাব্লিছ কৰা গৈছিলে ওকে বুজি পাইছো ঠিক আছে নেক্সট আমি চাম আনাডাৰ ইম্পৰ্টেন্ট পলিটিকেল এছ'চিয়েশ্যন that is অসম এছ'চিয়েশ্যন পৰীক্ষাত আহিয়ে থাকে দেই অসম এছ'চিয়েশ্যন কেতিয়া এষ্টাব্লিছ হৈছিলে 1903 ইয়েৰটো সুধি থাকে পৰীক্ষাত মেথছ এ মেথছ বি বুজি পাইছো আৰু ইয়াৰ মেইন পাৰপজটো কি আছিলে আপলিফটিং দি কমন লাইফছ অফ দি পিপল ইন আছাম by addressing the various social economic আৰু কমাৰ্চিয়েল যিবোৰ কনচাৰ্ন আছে সেইবোৰ যাতে এড্ৰেছ কৰি পেলাই সাধাৰণ মানুহৰ যাতে লাইফটো জীৱনটো যাতে কি কৰিব পাৰে লাইফটো আপলিফ্ট কৰিব পাৰে এইটোৱে আছিলে মেইন পাৰপজ অফ দিছ এছ'চিয়েশ্যন অসম এছ'চিয়েশ্যন ওকে আৰু ইয়াৰ কি আছিলে প্ৰভাত চন্দ্ৰ বৰুৱা এই নামটো ইম্পৰ্টেণ্ট was the president of the first president of the association প্ৰভাত চন্দ্ৰ বৰুৱা পৰীক্ষাত আহি থাকে এপিএছচি পৰীক্ষাত আৰু মানিক চন্দ্ৰ বৰুৱা কোন আছিলে ইয়াৰ জেনেৰেল সেক্ৰেটাৰী আছিলে আৰু জগন্নাথ বৰুৱা আছিলে ইয়াৰ ভাইস প্ৰেসিডেন্ট এই নাম কিটা ইম্পৰ্টেন্ট কোন ফাৰ্স্ট প্ৰেসিডেন্ট আছিলে ওকে জেনেৰেল সেক্ৰেটাৰী কোন আছিলে বহুত ইম্পৰ্টেন্ট পৰীক্ষাত সুধি থাকে আৰু কেতিয়া ফৰ্ম হৈছিলে 1903 আৰু মেইন পাৰপজ কি আছিলে টু আপলিফ্ট the lives of the common people by addressing the সামাজিক অৰ্থনৈতিক আৰু আমাৰ কমাৰ্চিয়েল যিবোৰ কনচাৰ্ন আছে সেইবোৰ যাতে এড্ৰেছ কৰি পেলাই যিবোৰ অসুবিধা আছে সেই অসুবিধাবোৰ যিবোৰ সমস্যা আছে আমাৰ সামাজিক সমস্যাই হওক ইকনমিক সমস্যাই হওক বা আমাৰ কমাৰ্চিয়েল আমাৰ ট্ৰেডত যিবোৰ আমাৰ ইস্যুজ সেইটো সময় মানুহে ফেচ কৰিছিলে সেইবোৰ যাতে আমি এড্ৰেছ কৰি পেলাই যাতে আমি মানুহৰ লাইফটো যাতে কি কৰিব পাৰো আপলিফ্ট কৰিব পাৰো ষ্টেণ্ডাৰ্ড অফ লিভিংটো যাতে আমি কি কৰিব পাৰো ইম্প্ৰুভ কৰিব পাৰো ইনকম যাতে তেওঁলোকৰ ভাল হয় ওকে এইখিনিয়ে কি আছিলে এই এছ'চিয়েশ্যনটো অসম এছ'চিয়েশ্যনৰ কি আছিলে মুখ্য উদ্দেশ্য আছিলে ওকে মানিক চন্দ্ৰ বৰুৱা নামটো মনত ৰাখিব আপোনালোকে আৰু প্ৰভাত চন্দ্ৰ বৰুৱা মনত ৰাখিব লগতে জগন্নাথ বৰুৱা কোন আছিল আমাৰ ভাইস প্ৰেসিডেন্ট আছিল ওকে বহুত বেছি ইম্পৰ্টেন্ট মই ভাবো আপোনালোকে ক্লাছৰ পিছত এটা ধুনীয়াকৈ নোট বনাই ল'ব ওকে পাৰিলে এটা ষ্টিকি নোট বনাই ল'ব যে কোনটো এছ'চিয়েশ্যন কেতিয়া এষ্টাব্লিছ হৈছিল ওকে এছ'চিয়েশ্যন এণ্ড গিয়াৰ লাইক ডেট ওকে দেন সি এগেইন অসম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি 1921ত ফৰ্ম হৈছিল ভেৰি ইম্পৰ্টেন্ট ওকে আৰু ফাৰ্স্ট প্ৰেসিডেন্ট ইয়াৰ কোন আছিল কুলধৰ চলিহা আৰু এটা বহুত ইম্পৰ্টেন্ট কথা যে গান্ধীজী প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল কোনে ইনভাইট কৰিছিল আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিয়ে ইনভাইট কৰিছিল ওকে আৰু গান্ধীজী প্ৰথমবাৰৰ বাবে অসমত কেতিয়া আহিছিল এইটো এটা একেবাৰে এপিএছচি ৰিপিটেড কোৱেশ্চন ইন দি ইয়াৰ 1921 ঠিক আছে 1921ত প্ৰথমবাৰৰ বাবে গান্ধীজী অসমত আহিছিল আৰু কিয় আহিছিল টু প্ৰপাগেট দি মেছেজ অফ নন কোঅপাৰেচন আৰু সেইটো সময় চাওক আমি মডাৰ্ণ ইণ্ডিয়া পঢ়িছো নহয় নন কোঅপাৰেচন মুভমেণ্ট কেতিয়া ষ্টাৰ্ট হৈছিল 1920ত ওকে সেইটো সময়ত 1920ত যেটো নন কোঅপাৰেচন মুভমেণ্ট ষ্টাৰ্ট হৈছিল এগেইনষ্ট দি ব্ৰিটিছ সেই মেছেজটো অসমত স্প্ৰেড কৰিবৰ কাৰণে মানুহৰ মাজত এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে গান্ধীজীক অসমলৈ নিমন্ত্ৰণ জনাইছিল কোনে এপিচিচিয়ে আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিয়ে নিমন্ত্ৰণ জনাইছিল আৰু সেই নিমন্ত্ৰণ মৰ্মে গান্ধীজী অসমলৈ আহিছিল কেতিয়া 1921 টু প্ৰপাগেট দি মেছেজ অফ টু স্প্ৰেড দি মেছেজ অফ নন কোঅপাৰেচন ইন আসাম বুজি পাইছো চাওক এতিয়া আপোনালোকক আৰু এটা কোৱেশ্চন পৰীক্ষাত সুধি থাকে যে গান্ধীজী অসমলৈ কেইবাৰ আহিছিল সেইটো আপোনালোকে কমেন্টত কমেন্ট কৰি ক'ব কোনকিটা ইয়াৰত আহিছিল ওকে সেইখিনি নিজে কৰিব মই ভাবো যে নিজেও আপোনালোকে অকমান সাৰ্চ কৰি পেলাই পঢ়ক ওকে কেতিয়া আহিছিল ফাৰ্স্ট টাইম টু 1921ত আহিছিল সেকেন্ড থাৰ্ড ফোৰ্থ কেতিয়া আহিছিল ওকে সেইখিনি আপোনালোকে নিজে চাই পেলাই কমেন্ট সেকশনত কমেন্ট কৰি জনাব ওকে বহুত ইম্পৰ্টেন্ট হয় কিন্তু পৰীক্ষাত আমি যেতিয়া নিজৰ ফালৰ পৰা এফৰ্ট দি পঢ়িম তেতিয়া আমাৰ বেছি ভাল লাগে পঢ়ি পেলাই ওকে ফাইন নেক্সট আউট এতিয়া আমি কেনেকুৱা ধৰণৰ কোৱেশ্চন এপিএছচিত আহিছে অসমৰ পৰা অসমৰ পাৰ্টটো বহুত বেছি ইম্পৰ্টেন্ট হয়নে নহয় 30 পৰা 35% নম্বৰ
অসমৰ পৰা আহিব আপকামিং APSC প্ৰিলিমিনেৰী get okay so ইয়াত tribes are important okay history to important হয় economy important হয় every part is important okay এটা ৰিসেন্টলি এটা পৰীক্ষা হৈছিলে APSC ডিপাৰ্টমেন্টাল এক্সাম তাত চাওক এই ট্ৰাইবস বুৰৰ বিষয়ে খুলিছে okay এই কোৱেশ্চনবোৰ কিন্তু আমি প্ৰিলিমছৰ আগতে আমি কৰি যাব লাগিব who knows ইয়াৰ পৰা এটা কোৱেশ্চন আহি যাব পাৰে okay এটা ম্যাথ এ ম্যাথ বি এটা বৈশাগুটো কাৰ ফেষ্টিভেল হয় okay so বৈশাগুটো কাৰ ফেষ্টিভেল হয় it is বড়ো হয়নে see here my dear students মই এটা বা দুটাই কৈ দিম বাকিখিনি আপোনালোকে নিশ্চয় কৰিব ওকে ৰংকাৰ ইজ কাৰ্বি ওকে বুসু ইজ ডিমাসা আৰু এই সগৰাটো আমাৰ কি হয় তিৱা সকলৰ হয় গতিকে এনেকে আমি ম্যাথ বি কৰিব লাগিব গতিকে আমি ট্ৰাইবস বোৰ ভেৰি ইম্পৰ্টেন্ট কোনটো ট্ৰাইবে কি ফেষ্টিভেল অবজাৰ্ভ কৰে ওকে বাৰে বাৰে এইবোৰ পৰীক্ষাত আহি থাকে গতিকে আমি এইবোৰ কি কৰিব লাগিব আমি পঢ়ি যাব লাগিব গতিকে অপচনটো কি হ'ব আপোনালোকে নিজে মিলাই পেলা ক'ব ইট ইজ ইয়োৰ ৱৰ্ক আপোনালোকে নিজেও কৰিব লাগিব ওকে ফাইন সো নেক্সট আকৌ এটা কোৱেশ্চন আহিছে এটোটো একেবাৰে কিমান বাৰ সুধিছে ঠিকে নাই কোচ কিং নৰনাৰায়ণৰ which of the following roads was constructed by the patronage of king Kuch King Naranayan very important comment section or comment কৰি জনাব এটো ৰাস্তা কোৰ পৰা কোলে কানেক্ট কৰিছে ঠিক আছে ইটস কানেক্ট কোনটো বা কোনটো পইণ্টলৈ কানেক্ট কৰিছে হেতু ক'ব ওকে এখিনি কমেন্ট সেকশনত কমেন্ট কৰিব মই ইয়াতে নকওঁ যদি কোনোবাই নাজানো আপোনালোকে সাৰ্চ কৰি লব সাৰ্চ কৰি পেলাই নিজে কমেন্ট কৰিব তেতিয়াও এটা কিবা এটা নিজৰ ফালৰ পৰা পঢ়া হ'ব ওকে APSC তে অহা কোৱেশ্চন হয় ৰিপিটেড কোৱেশ্চন বাৰে বাৰে আহি আছে তাৰ পিছত সব এই চিফ মিনিষ্টাৰ খুদিছে ক্ৰনোলজি মেইনটেইন কৰি পেলাই এৰেঞ্জ কৰিব কাৰণে যে কোনজন চিফ মিনিষ্টাৰ আগত আহিছিলে ওকে এটো আপোনালোকে চাই পেলাই নিজে কৰি লব কাৰণ মই ইয়াতে এটো কৰি দিব পাৰো বাট নিজে যেতিয়া আপোনালোকে চাব that will be help you a lot গতিকে আমি এটা গম পাইছো যে কেনেকা ধৰণৰ টপিক বোৰ আছে চিফ মিনিষ্টাৰ কোৱেশ্চন আহিছে কোনজন চিফ মিনিষ্টাৰ কেতিয়া CM হৈছিলে ওকে নেক্সট কি খুদিবা গভৰ্ণৰৰ কথা খুদি দিব পাৰে গতিকে আমি টপিকস বোৰ গম পাইছো আগৰ কোৱেশ্চনটো কি গম পালো ট্ৰাইবছৰ কথা গম পালো এটো কোৱেশ্চনত কি গম পালো এটো ক হয় দিস ইজ আ পাৰ্ট অফ আসাম পলিটি হয় নহয় আসাম পলিটি এটা কোৱেশ্চন হয় আগৰ কোৱেশ্চনটো কি আছিল এটো কি আছিল আমাৰ আসাম হিষ্ট্ৰি কোৱেশ্চন হয় আসাম হিষ্ট্ৰি ওকে আৰু এই কোৱেশ্চনটো কৰ আছিল ট্ৰাইবস অফ আসাম গতিকে আমি কি গম পাইছো যে ট্ৰাইবস অফ আসামটো বহুত বেছি ইম্পৰ্টেন্ট আসাম পলিটিৰ পৰা কেনেকুৱা কোৱেশ্চন আহিছে আমি গম পাইছো ওকে সো এই ক্লাসটো কৰা মেইন পাৰপজটো এটোৱে যে কোনবোৰ কোৱেশ্চন আমাৰ আহে কোনবোৰ টপিকৰ পৰা আহে যাতে ষ্টুডেন্টৰ মাজত এটা এৱাৰনেস এটা ক্ৰিয়েট হয় মেইন পাৰপজটো হেতুৱে হয় দেন এগেইন চাওক এটা আমাৰ কোৱেশ্চন এটা আহিছে একেবাৰে আহিয়ে থাকে ৰংঘৰ কোনে সাজিছিলে ওকে কাৰ দিনত মানে সাজিছিলে ওকে জয়দৌল কেতিয়া সাজিছিলে দেন উমানন্দ টেম্পলটো কেতিয়া বনাইছিল এটো কিমান বাৰ উমানন্দ টেম্পলৰ কথা খুদি আছে পৰীক্ষা ঠিকই নাই জয়দৌল আৰু ৰংঘৰ কিমান খুদিছে ঠিকই নাই আকৌ খুদিছে মেবি এটো APSC CC প্ৰিলিমছত খুদিছে বা আদাৰ APSC ডিপাৰ্টমেন্টাল এক্সামত খুদিছে আকৌ আমি দিবলৈ গলো সেই একেখিনি কথাই কি কৰিব বেলেগকে খুদিব বাট টপিকস আৰ সেম টপিকবোৰ কি হয় সেম হয় ৰিপিট হয় ওকে সো ইমানখিনি আছিল আজি ডিসকাশন কৰিবলগীয়া কথা ঠিক আছে নেক্সট ক্লাছত আমি আকৌ এটা ইম্পৰ্টেন্ট টপিক লৈ আহিম ঠিক আছে মেবি আই উইল ডিসকাস অ্যাবাউট মোৱামৰীয়া ৰিবেলিয়ন ওকে বা ইম্পৰ্টেন্ট বেটল আহোম আৰু আমাৰ মোগলৰ মাজত কি হৈছিল তেনেকুৱা ধৰণৰ টপিকবোৰ লৈ আহিম যাতে আপোনালোকে মেইনছ আৰু প্ৰিলিমছ বা ভাইভা আপোনালোকৰ যাতে সহায় হয় ঠিক আছে আৰু যদি ভিডিওটো আপোনালোকৰ লাগিছে যে হেল্পফুল হয় ক্লাসবোৰ আমাৰ দেন কাইন্ডলি লাইক share and subscribe our channel okay for such video okay আৰু এটা another announcement আছিল যে for our upcoming prelims we are going to launch a new crash course এটা নতুন crash course আমি start কৰিব গৈ আছো যদি কোনোবা ইন্টাৰেস্টেড হয় you may join us okay so আকৌ এবাৰ কৈছো যদি লাগিছে যে ভিডিওটো আমাৰ beneficial হৈছে আপোনালোকৰ কাৰণে for our upcoming prelims বা any other departmental exam so kindly like share and subscribe our channel okay thank you everyone thank you